তো আমাৰ গৌৰ পূৰ্ণিমাৰ মহামহোৎসৱ যোৱা 14 তাৰিখ হৈ গৈছে ফ্ৰাইডে। তো উৎসৱবিলাক সাধাৰণতে এদিনত শেষ নহয়। যেনেকৈ আমি জড়জগতত বিয়া পাতিলে 3 দিন 4 দিন, আজিকালি 5 দিন। আশীৰ্বাদ, সংগীত, মেহেন্দি, জোৰোণ আছে আৰু কিবা কিবি বহুত আৰু ৰিচেপশ্যন ইমান চলে। তো মহাপ্ৰভুৰ জন্মদিন মহোৎসৱ, মহামহোৎসৱ কমচে কম 1 সপ্তাহ চলিব লাগে নেকি? তো সেইকাৰণে মই আজি মহাপ্ৰভুৰ আবিৰ্ভাৱৰ কাৰণটো আলোচনা কৰিম। মহাপ্ৰভু কিয় এই ধৰাতলত মৰ্তলোকত আবিৰ্ভাৱ হৈছিল? কাৰণ ভগৱানৰ সব কৰ্মৰ আঁৰত কাৰণ থাকে। ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্ব কাৰণ কাৰণ is the cause of all causes. Nothing happens in this world, nothing happens in the spiritual world, nothing happens in the universe without any cause. And behind the cause, there is the cause of, pleasure of, reason of, because of Mahaprabhu Krishna's some reasons. ভগৱান যে ইয়াত আবিৰ্ভূত হ'ল তাৰ অন্তৰালত কি আছে? কাৰণ আছে। শাস্ত্ৰত লিখিছে এই গছৰ পাতটো যে লৰে, এই পাতটো এনেকৈ লৰিব নে এনেকৈ লৰিব নে এনেকৈ লৰিব, এইটো পৰ্যন্ত মানে অলৰেডি কি কৰা আছে? চেংচন কৰা আছে। পানীটো খাব দি আছোঁ, কাহি আছে, পানী পানী এইখন বন্ধ কৰি দিব পাৰে। তো সেইকাৰণে যদি এটা গছৰ পাত লৰিবৰ কাৰণে ভগৱানৰ চেংচন লাগে, তা ভগৱান আহিব, স্বয়ং আহিব, তাত অৱশ্যে কি আছে? ভগৱানৰ কিবা এটা কাৰণ আছে। এই কাৰণবোৰ আমি দুটা ভাগত ভাগ কৰিছোঁ। কিছুমানক কোৱা হয় ইণ্টাৰনেল ৰিজন, মানে আভ্যন্তৰীণ কাৰণ, আৰু কিছুমান কাৰণ আছে এক্সটাৰ্নেল ৰিজন, বাহ্যিক কাৰণ। বাহ্যিক মানে কি? ওপৰে ওপৰে বাহিৰে বাহিৰে যেতিয়া কাৰণবিলাক চোৱা যায়, কিছুমান কাৰণ থাকে। আৰু ভগৱানৰ কিছুমান ভিতৰুৱা আভ্যন্তৰীণ অন্তৰালত কিছুমান কাৰণ থাকে, যাক ইণ্টাৰনেল ৰিজনছ বুলি কোৱা হয়। তো প্ৰথমতে মই আজি অন্ততঃ 3টা ইণ্টাৰনেল কাৰণ ক'ম। 3 ইণ্টাৰনেল ৰিজনছ অফ এপিয়াৰেঞ্চ অফ মহাপ্ৰভু এণ্ড 3 এক্সটাৰ্নেল ৰিজনছ অফ এপিয়াৰেঞ্চ অফ মহাপ্ৰভু। 3টা ইণ্টাৰনেল আৰু 3টা এক্সটাৰ্নেল কথা কোৱা হ'ব। প্ৰথমটো কথা হ'ল ভগৱানে গোলক বৃন্দাবনত, মানে ভূ বৃন্দাবনৰ কথা কোৱা নাই, বৈকুণ্ঠ বৃন্দাবন, গোলক বৃন্দাবনত মানে ৰাধাৰাণীৰ পজিশ্যনটো এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছিলে। হি ৱান্টছ টু এক্সপিৰিয়েঞ্চ দ্য পজিশ্যন অফ ৰাধাৰাণী। এতিয়া পজিশ্যন বুলি ক'লে ৰাধাৰাণীৰ বহুত পজিশ্যন আছে। ৰাধাৰাণী ইজ এ গুড ছিংগাৰ, ৰাধাৰাণী ইজ এ গুড ডিভোটি, Radharani is a good orator. Radharani has got so many qualities. A good cook, not good, the supreme cook. So in all the qualities, Radharani is supreme. যিমান কোৱালিটি আছে ৰাধাৰাণী সবতছে উচ্চ। এইবিলাক বুজি পায় অলপ কৃষ্ণই, কিন্তু কৃষ্ণই এটা কথা মানে বুজিব চেষ্টা কৰিছে কিন্তু পৰা নাই, যে হাউ ৰাধাৰাণী পাৰফৰ্ম the devotional service so perfectly and so sweetly. যে ৰাধাৰাণীয়ে কেনেকৈ ভক্তিযুক্ত সেৱাবিলাক ইমান মধুৰভাৱে কৰিব পাৰে আৰু ইমান নিখুঁতভাৱে কৰিব পাৰে। The 2 qualities of the devotional service are utmost important for the devotee. One is it should be perfect. Second, it should have immense amount of sweetness, love. ৰাধাৰাণীয়ে কেনেকৈ এই কামটো কৰে মানে কৃষ্ণ এইটো বুজি পোৱা নাই। চ' কি কৰিছে? তেওঁ ৰাধাৰাণীৰ পজিশ্যনটো ল'ব বিচাৰি আছে। তো মই কৃষ্ণই কৈছে মই নিজে বুজি পোৱা নাই, আৰু কৃষ্ণই এইটো নুবুজা কোনো কাৰণেই নাই, তথাপি এইটো বুজা নাই। চ' হি ৱান্টছ টু টেক দ্য পজিশ্যন অফ ৰাধাৰাণী টু এক্সপিৰিয়েঞ্চ হাউ ৰাধাৰাণী পাৰফৰ্ম দ্য ডিভোচনেল ছাৰ্ভিচ চ' চুইটলি and so perfectly.
সেইকাৰণে কি হ'ল তেওঁ ৰাধাৰ ভাৱ লৈ পেলাই আহি গ'ল আৰু যেতিয়া ৰাধাৰ ভাৱ লৈ আহি গৈছে তেতিয়া ভাৱৰ লগত ৰাধাৰ যিটো কমপ্লেক্সন সেইটো তেওঁ পাই গ'ল মানে ইমান বেছি ভাবিছে ৰাধাৰাণীৰ কথা ইমান বেছি তেওঁ ভাবিছে যে ৰাধাৰাণীৰ তেওঁ ভাৱটোতো পাইছে the same time he got the effulgence of ৰাধাৰাণীৰ যিটো জ্যোতি সেইটো পাই গ'ল পাৰফেক্ট কৃষ্ণটো চব কথা পাৰফেক্ট আমি ভাবিলে কি হয় ভাবি থাকোঁ জব কৰিম আহি থাকে বেলেগ কথা এইটো আমাৰ ভাৱ আৰু কৃষ্ণই যিটো ভাবে এইটো পাৰফেক্ট হৈ যায় সেইকাৰণে মোৰ লগত চবেই গাবা পূৰবে ৰাধাৰ ভাবে মাতটো সৰু হৈ গৈছে ৰাধাই শুনিব লাগিব হে পূৰবে ৰাধাৰ ভাবে গৌৰাঙ্গ হইলা এবে পূরবে রাধার ভাবে গৌরাঙ্গ হইলা এবে নিজ রূপ ধরি কাছা সোনা নিজ রূপ ধরি কাছা সোনা কৈছে পূৰবে ৰাধাৰ ভাবে ৰাধাৰ ভাৱ লৈ গৌৰাঙ্গ হইলা এবে এই যে এতিয়া গৌৰাঙ্গ হৈ আহিলে আৰু কি কৰিছে নিজৰ ৰূপ ধৰি তেওঁ নিজৰ ৰূপটো ধাৰণ কৰিছে আৰু ৰূপটো কেনেকুৱা কাছা সোনা মানে কি পিয়ৰ গোল্ড সফ্ট পিয়ৰ গোল্ড আচ্ছা কাছা সোনা মানে কি কাৰোবাৰ ইয়াতে কিবা সোণৰ অৰ্ণামেণ্ট আছে নেকি সোণাৰ অৰ্ণামেণ্ট কোনোবাই পিন্ধিছে আৰে বাবা চবেই পিন্ধি আছে এইবিলাক অলপ টিপি চাওক বিৰাট হাৰ্ড ময়ো এটা পিন্ধি আছোঁ বিৰাট হাৰ্ড কিয় বিকজ ইট ইজ নট কাছা সোনা ইয়াত কি ৰূপ আছে তাম আছে কিবা আছে দিছ ইজ নট দ্য অৰিজিনেল পিয়ৰ গোল্ড চ' ইট ইজ ভেৰি হাৰ্ড বাট দ্য পিয়ৰ গোল্ড ইজ ভেৰি ছফ্ট যিটো গাৰ বৰণ তপ্ত কাঞ্চন গৌৰাঙ্গী ৰাধে বৃন্দাবনেশ্বৰী এইটো হৈছে এই সোণাৰী দোকানৰ কাঞ্চন নহয় এইটো একদম কাঁচা সোণা হয় সেইকাৰণে কাঁচা সোণাৰ এটা মানে কি আছে কাঁচা সোণাৰ এটা গুণ আছে এইটো ছফ্ট হৈ যায় আমাৰ হাৰ্ড হয় সোণটো অল ডেট গ্লিটাৰ্ছ আৰ নট গ'ল্ড চব যে জিলিকি থাকে এইবোৰ সোণা নহয় এনে ৰাধাৰাণী জিলিকি আছে কিন্তু সোণা হয় আৰু আমাৰ গৌৰাঙ্গ জিলিকি আছে আৰু কাঁচা সোণা নিজৰ ৰূপ ধৰি কাঁচা সোণা হৈ আহি গ'ল সেইটো এটা ৰিজন দেট ইজ দ্য ফাৰ্ষ্ট ৰিজন টু এক্সপিৰিয়েঞ্চ হাউ শ্ৰীমতী ৰাধাৰাণী renders devotional service so softly, so sweetly, so perfectly. কাৰণ হৈ গ'ল এটা দ্বিতীয় কাৰণ এইবিলাক হৈছে ইণ্টাৰনেল ৰিজন হি ৱান্টছ টু এক্সপিৰিয়েঞ্চ দ্য চুইটনেছ অফ হিমছেল্ফ মানে ভগৱানে ইচ্ছা কৰিছে এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে মই ইমান ধুনীয়া কিয় ইট ইজ নট হিজ ইগ' বাট ইট ইজ হিজ ট্ৰু ইগ' হি ইজ এ সুপ্ৰিম হেণ্ডচাম পাৰ্চন হি ইজ এ সুপ্ৰিম বিউটিফুল লেডি আটাইতকৈ চুইট চবেই কৃষ্ণক পাবৰ কাৰণে ইচ্ছা কৰি আছে ইয়াত কোনোবা আছে নেকি মোক কৃষ্ণ নালাগে কাৰোবাক নালাগে নেকি চবক লাগে কৃষ্ণ কমচে কম ডিভটি চবকে লাগে ডিভটিকটো কৃষ্ণই লাগে না চবেই কৃষ্ণ বিচাৰি আছে শংকৰদেৱে বিচাৰি আছে মাধৱদেৱে বিচাৰি কৃষ্ণৰ কিং কৰে শংকৰে ভনে কৈছে মই কিংকৰ হৈ শংকৰে ভনিছে মানে গাইছে চবেই বিচাৰে গডৰ পাছত ঘূৰি আছে চব দ্য প্ৰফেট অফ গড হজৰত মহম্মদো কৃষ্ণক বিচাৰি আছে ইন ডিফাৰেণ্ট ফৰ্ম ইজ প্ৰফেট কেতিয়াও কোৱা নাই আই এম কৃষ্ণ হি ছেড আই এম প্ৰফেট অফ গড জিচাছ ক্ৰাইষ্ট কৈছে আই এম ছান অফ গড লাগে কিন্তু চবকে গড লাগে তো ভগৱানে ভাবিছে মোক কিয় চবক লাগে why I am so in demand মোক ইমান কিয় লাগে চবকে আৰু
মোক নেপালে ইহঁতৰ অৱস্থাবিলাক কিয় এনেকুৱা হৈ যায়? কৃষ্ণক সবেই বিচাৰি আছে আৰু কোনোবাই নাপালে কি হৈ যায়? তোৰ নক'ব প্ৰভু, আমি নিজে জানো কি হৈ যায়। এই ফেনটো বন্ধ কৰি দিয়া, ইটো থক। দিন নাযায়, ৰাতি নাযায়। আমাৰ অসমীয়া বৰগীতত কি লিখিছে? দিৱস নাযায় সুখে নাযায় ৰজনী, দিৱস নাযায় সুখে, দিৱস নাযায় সুখে, নাযায় ৰজনী। দিৱস মানে দিন, দিনবিলাক সুখত নাযায়। ৰজনী মানে ৰাতি, ৰাতিবিলাক সুখত নাযায়। তেতিয়াহ'লে উদ্ধৱে এবাৰ প্ৰশ্ন কৰিছিলে, তোমাৰ সুখত কি যায়? বোলে মোৰ সুখত একো নাযায়। বোলে কিয়? কৃষ্ণ নাই। আলু মই কি কহিব দুখ, মই দুখৰ কথা কিমান ক'ম আৰু শুনি নাথাকিবা। এনাফ ইজ ইনাফ। মোৰ দিন সুখত নাযায়, ৰাতি সুখত নাযায়। আৰু এবাৰ উদ্ধৱক কৃষ্ণই কৈছিলে, কৃষ্ণক সুধিছিলে যে তোমাৰ চবচে প্ৰিয় ভক্ত কোন? কৈছিলে গোপীবিলাক। যে কেনেকৈ? নাৰদ মুনি আছে, আছে। ইমানবিলাক ভক্ত আছে, দেৱ দেৱতাবিলাক আছে, 33 কোটি দেৱতা আছে। এইবিলাক হৈছে কি? কৃষ্ণৰ ভৃত্য। একেলা ঈশ্বৰ কৃষ্ণ, বাকী সবাই ভৃত্য। যাৰে যেইছে নেচাইছে তেইছে কৰে নৃত্য। আৰু গোপীবিলাকৰ ক'ৰ পৰা আহিলে? যে ঠিক আছে, তুমি হেৰিত যোৱা, বৃন্দাবনত যোৱা। উদ্ধৱক ক'লে বৃন্দাবনত গৈ চাই আহা কি হৈ আছে। হামু বিনে গোপী, মোৰ বিনে গোপীৰ, হামু মানে মই, ব্ৰজাৱলী ভাষা। হামু বিনে গোপী তিলকে যুগ যাই, যুগ যাই। তিলক মানে কি? এক তিল মাত্ৰ সময়, তিল এটাৰ সমান সময়। এই যে ক্লেপ মাৰো তাৰ মাজৰ যিখিনি গেপ, এইখিনি এক তিল সময়। বুজি? এক তিল সময়টো মই নাথাকিলে হামু বিনে গোপীবিলাকৰ কি হয়? যুগ যুগ হৈ যায়, কোটি কোটি বছৰ যেন লাগি যায় ইহঁতৰ। আমাৰতো নালাগে ন? আমাৰ এইবিলাক হৈছে কি? হাৰ্ড লাইক ৰক। ক্লাছ সোনকালে শেষ হ'লে ভাল, প্ৰসাদ দেৰিকৈ চলি থাকিলে ভাল। আমাৰ হৈছে হাৰ্টবোৰ তেনেকুৱা। আমাৰ হাৰ্টটো এনেকুৱা। গোপী হ'বলৈ বহুত টান, মুখত ক'ব পাৰে। আমাৰ লাগে নেকি? দেওবাৰে আহিব নোৱাৰিলে গোটেই সপ্তাহটো বেয়াকৈ যায় নেকি? বেছি ভালকৈ যায়। এইবাৰ বাচি গ'লোঁ, শইকীয়া প্ৰভুৰ ক্লাছ বাং কৰিলোঁ। এক্সকিউজ এটা অহাবাৰটো দিবৰ কাৰণে ৰেডি কৰি থৈ দিয়ে। ৰেডি নাই, এইবোৰ মানে বহুত ব্যস্ততা। আমি তেনেকুৱা নহয়। গোপী হ'বলৈ ইমান সহজ নহয়। আৰু সেইকাৰণে কৃষ্ণ পাগল হৈ গৈছে যে কি হৈছে মোৰ কাৰণে, ইহঁতক কিয় এনেকুৱা হৈ গৈছে। কৃষ্ণ থিয়ৰিটিকেলি চব বুজি পায়। হি ন'জ এভৰিথিং থিয়ৰিটিকেলি। আই এম গুড, আই এম হেণ্ডচাম, আই এম মদন মোহন মোহিনী। হি ন'জ এভৰিথিং ৱেল, বাট হি ইজ নট প্ৰেক্টিচিং ইট। কৃষ্ণ এইটো পোৱা নাই, মানে তো আমিজটো পোৱা নাই। কেনেকুৱা হ'ব পাৰে? কৃষ্ণই ভাবিলে মই কৃষ্ণ কৃষ্ণ হৈ থাকিলে আৰু নহ'ব, মই কি কৰিব লাগিব? প্ৰেক্টিকেলি মই চাব লাগিব, মই গোপী হৈ চাব লাগিব, মই ৰাধাৰাণী হৈ চাব লাগিব। ৰাধাৰাণীটো হ'ব নোৱাৰে। ৰাধাৰাণীৰ পজিশ্যনটো বহুত ওপৰত আছে। কৃষ্ণ ৰাধা মিক্সাৰ হৈ মই থাকিলেই হৈ যাব। এইটো হৈছে গৌৰাংগ মহাপ্ৰভু। গতিকে গৌৰাংগ মহাপ্ৰভুৰ আহাৰ সেইটো এটা কাৰণ। To experience, who wants to experience Krishna? Krishna wants to experience the sweetness of himself. তেওঁ এবাৰ নিজে কি লিখিছিলে? গীতা, ডিভাইন সং অফ কৃষ্ণ। 700 শ্লোকাছ, তাৰে 540 শ্ৰী ভগৱান উবাস। 540 ভগৱানে কৈছে, নিজৰ কথা কৈছে, বুজাইছে। বহুত কথা আছে, অসংশয় আছে, এইটো কোনো সংশয় নাই। এইবিলাক পৰিত্ৰায়ণ সাধুনাম গাইছে, বহুত কিছু কৈছে, কি কৰিব লাগে কৈছে। কৃষ্ণই ইমান ধুনীয়াকৈ কৈ দিছে। এইখন দ্য হাইয়েষ্ট মানে হেৰি হৈছে, লিটাৰেচাৰ হৈছে, স্ক্ৰিপচাৰ হৈছে। তাৰপিছত ভক্তই আৰম্ভ কৰিলে লিখা। কি লিখিলে? ভাগৱতম। কৃষ্ণই 45 মিনিটছত চব কৈ ফিনিছ। আৰুতো নাই। যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰা তত্ৰ শ্ৰী বিজয়ী ভূতি ধুবুৰী নতিৰ মতিৰ মম। তাৰপিছত আৰু গীতা নাই।
700 শ্লোকা কিন্তু ভাগৱতম 45 মিনিটত শেষ হোৱা নাই 7 দিন 7 ৰাতি নো ৰিপিটেশ্যন কৃষ্ণৰটো অলপমান ৰিপিটেশ্যন হৈছে 934 মন্মনা ভৱ মদ ভক্তো মজ্জাজি মাং নমস্কৰো মামেব এসাসি যুক্তম এবং আত্মানং মত পৰায়ণ আকৌ 18 চেপ্টাৰত গাইছে মন্মনা ভৱ মদ ভক্তো মজ্জাজি মাং নমস্কৰো মামেব এসাসি সত্যম তে প্ৰতি জানে প্ৰিয় শিৱে দুবাৰ কৈছে ভাগৱতটো দুবাৰ ভাগৱত কোনে কৈছে কৃষ্ণইটো কোৱা নাই কৃষ্ণৰ ভক্তই কৈছে ভাগৱতমত কিমান শ্লোক আছে এনিবডি এনি আইডিয়া হাউ মেনি শ্লোকাস are there in ভাগৱতম 18,000 কৃষ্ণই কৈছে 700 আৰু ভক্তই কৈছে কিমান 18,000 কৃষ্ণই কৈছে 45 মিনিটস ভক্তই কৈছে 7 দিন 7 ৰাতি ভগৱানে কৈছে যে মোৰ কথা ক'লে ইহঁতৰ কি হয় বন্ধ হৈ নিবিচাৰে 7 দিন 7 ৰাতি এটুটো পৰীক্ষিত মহাৰাজৰ টাইম বাউণ্ড আছিলে কাৰণে নবাব পৰীক্ষিত মহাৰাজে 7 যুগ কৈ থাকিলেহেঁতেন 7 যুগ শুনি থাকিলেহেঁতেন সুখদেৱ গোস্বামী ইজ so intelligent so expert to glorify Krishna then he can continue forever অনন্ত শেষ তার মুখ কেটা অনন্ত মুখ আর অনন্ত মুখে অনন্ত কাল অনন্ত ভাবে উইথ নো রিপিটেশন কৃষ্ণক গ্লোরিফাই করিছে কৃষ্ণ পাগল হয়ে গেছে আই ডোন্ট নো হোয়াই আই এম সো অ্যাট্রাক্টিভ তুমি চাব লাগিব কি হ'ব লাগিব ভক্ত হ'ব লাগিব অকল ৰাধা ৰাণী হলে নহব ৰাধা ৰাণী হলে হি ক্যান এক্সপেৰিয়েন্স how Radharani is rendering the devotional service so sweetly, so nicely, so smoothly, without any imperfection. Etu bujile. Asole etu lagibo no moi janibo lagibo. Ene Radharani hobo lagibo, bhakto hobo lagibo. Ekine teo ki avatar? Bhakto avatar. Bhakto avatar. Duta hoy gol. 3 number 2. He wants to experience the unlimited bliss. যে অনন্ত যেটো আনন্দ কৃষ্ণ হৈছে চচ্ছিদ আনন্দ বিগ্রহ কিন্তু রাধা রানী হৈছে অনন্ত অনন্ত আনন্দৰ ভৰাল she is the source of unlimited bliss আমার যে নিরানন্দ দূরে যায় আনন্দ ভরে যায় নিরানন্দ অলপ থাকে এটো দূরে যায় আনন্দ ভরে যায় রাধাষ্টমীত নহয় কিন্তু আনন্দ কি আনন্দই আনন্দ তার নিরানন্দ দূরে যাওয়ার প্রশ্নই নাই পানিত যদি কোনবা ডুবি থাকে হি কয় নেকি মাঝে মাঝে শুকাই যায় মাঝে মাঝে পানি পায় এনেকটো নকয় রাধা রানীর সাগরটো কেনেকুৱা খালি আনন্দ আনলিমিটেড ব্লিস and that bliss is million times more than the bliss of Krishna কৃষ্ণৰ যেটো আনন্দ তাতকে কোটি 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 গুণ বেশি that's why Krishna is transcendentally envious of Radharani don't use the envious word for Krishna I am giving another adjective transcendentally envious কৃষ্ণ আধ্যাত্মিক ভাবে দিব্য ভাবে ঈর্ষান্বিত হৈ গল I am envious of you কৃষ্ণ কৈছে কৃষ্ণৰ হিংসা লাগি গৈছে ঈৰ্ষা কৃষ্ণটো হিংসা থাকিব নোৱাৰে ঈৰ্ষা থাকিব নোৱাৰে থাকিব পাৰে এটো দিব্য কৃষ্ণ চোৰ দিব্য চোৰ এখানে নন্দ কিশোর পূজা হয় চোৰৰ পূজা হয় নেকি কোনবা জায়গায় দিব্য চোৰৰ পূজা হ'ব দিব্য এনভি গ্লোরিফাই হ'ব যদি কোনবা আধ্যাত্মিক ঈৰ্ষা থাকিব পাৰে if you can think that Prabhu is doing arati, I will do the arati more better than Prabhu, so to please Radha Krishna. That envy is good. Dibyo. Gopi bilakor majot competition asil. Ratipua Krishnoi notun mala pinhibo, bono mala. To sobe rati rati ke dorja bon kori loi, light numai loi play bonai thake. Kuno nedekhe jate. Olop man eta horu light jolai lobo, ar khub guthe mala. আৰু গোপী বিলাক মানে আজি কৃষ্ণ যেতিয়া মালা পিন্ধে কৃষ্ণক সবাই ফুদে হুইচ গার্লেন্ড ইজ মোস্ট বিউটিফুল কৃষ্ণ এনেকে এনেকে এইটো সবচেয়ে ভাল লাগিছে তো সবাই চাইছে এইটো কোনে বনাইছিলে লেটে চিত্ৰা সখীয়ে বনাইছিল তেতিয়া লগে লগে ললিতা বিশাখাৰ মাথা গৰম হৈ যায় আচ্ছা ঠিক আছে পাঁচ দিনা কৰে কি
আকৌ মালা গাঁঠিব নহয় চিত্ৰাৰ ঘৰত ফুটাবিলাকে দি চবে এনেকৈ চাই থাকে ই কি এনেকৈ বনাই চাই থাকে তাতকৈ ভাল বনাম মানে মই টুডে আই উইল বি দ্য ফাৰ্ষ্ট এইটো কম্পিটিশ্যন ভাল আমাৰ নিচিনা মানে বেক পুলিং কম্পিটিশ্যন নহয় ই আগত গৈছে ঠেলা মাৰি পেলাই দি মই আগত যাম এইটো নাই গোপীবিলাকে কৈছে যে ই চবচে ভাল বনাইছে তাতকৈ মই ভাল বনাব লাগিব টু প্লিজ হুম কৃষ্ণ টু গিভ প্লেজাৰ টু হুম কৃষ্ণ পজিটিভ দ্য কৃষ্ণ ইজ এনভিয়াছ of Radharani. Why? To transcendently get the unlimited bliss. Ananda pabor karne Radha Krishna eketanu hai niduban maje bansi bajawe. Radha aru Krishna eta tunu hui. Aru nidubanor majot ki kore bansi bajai thake. So these are the three internal reasons why Krishna appeared as whom? Gauranga Mahaprabhu. Aha classot external reason kom aji to time par hoi gol. Mo ajikali mane class pura half an hour dim aru. Kior karone? Mor bodnam hoi jabo no. Bahirat bahut bodnam hoi goise. Bahut dighol class loi thake puru. Jotcho komosu. Mo ko par tomolok thakile mo ko par mor kono problem nai mo kotha koi bhal pa. Thik ase. Okay, our 10 minutes মই হেক কৰি দিম তেতিয়ালে everybody is okay anybody is hungry anybody is thirsty you should be hungry you should be thirsty to hear about Krishna শ্ৰৱণৰ কাৰণে সবৰে কি থাকা ভাল খিদা ভোক থকা ভাল okay anyway so I'd like to give you the external reason ৰ ভিতৰত প্ৰথম ৰিজনটো হ'ল কোন আদৈত্য আচাৰ্যৰ চিঞৰ বাখৰ লগাই দিলে আদৈত্য আচাৰ্য হুইজ আদৈত্য আচাৰ্য ইনকাৰ্নেশ্যন অফ সদাশিৱ এণ্ড বিষ্ণু টুগেডাৰ আদৈত্য আচাৰ্যই মানে কি কৰিছে চাবা এইটো এক্সটাৰ্নেল ৰিজন কৈছোঁ নাম্বাৰ 1 মানে আমি বাহিৰে এইটোৱে দেখি আছোঁ এক্সটাৰ্নেল মিন্স এক্সটাৰ্নেলি কি কৰিছে গংগাৰ পাৰত যায় সদায় তুলসী পাত দিয়ে পূজা কৰে কাক আবাহন কৰে বিষ্ণু আৰু ভগৱানে যদি কোনোবা ভক্তই মাতে সব কাম এৰি গুচি আহে ঐকান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠকু পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাৎ কথাত যদি কোনোবাই খুব জোৰেৰে ভগৱানক মাতিব পাৰে মানে চিঞৰি মাতিব মই কোৱা নাই but from the heart if you can call Krishna in no time Krishna will come and reside in your heart not in your front আৰু এই আদৈত্য আচাৰ্যই কি কৰিছে হুংকাৰ কৰিছে জয় জয় আদৈত্য আচাৰ্য দয়াময় মুখস্থ হোৱা নাই জয় জয় আদৈত্য আচাৰ্য দয়াময় আদৈত্য দয়া যার হুংকারে গৌর যার হুংকারে গৌর অবতার হয় আবির্ভাব হয় যার হুংকার রোরিং সাউন্ড আদৈত্য আছে সিংহৰ নিচিনা আছে একদম বৃদ্ধ মাতছাত নোলায় আৰু যদি ভগৱানৰ কথা কয় একদম হুংকাৰ কৰি দিয়ে এইটো এটা কাৰণ দিস ইজ দ্য ফাৰ্ষ্ট এক্সটাৰ্নেল ৰিজন ফৰ এপিয়াৰেন্স অফ কৃষ্ণ কৃষ্ণ অৱতাৰ হোৱাৰ এইটো হৈছে এটা প্ৰথম কাৰণ আদৈত্য আচাৰ্য ইমান হুংকাৰ কৰিছে কৃষ্ণ তুমি আহা মই আৰু নোৱাৰো ইমান পাপি চাপি হৈ গৈছে এইবিলাকক কোনো ধৰণে হৰিনাম নলয় ভগৱান তুমি নিজে আহা
তুমি আহিলেহে কিবা এটা হ'ব কৃষ্ণই লক্ষ্মী দেৱীক কৈছে লক্ষ্মী দেৱী মই অলপমান আহোঁ ক'ত যোৱা সেই চোৱা হুলস্থুল কৰি আছে দাদু ইমান হুলস্থুল কৰিছে যাব লাগিব আহি গ'ল ভগৱান ইট ইজ ফাৰ্ষ্ট এক্সটাৰ্নেল ৰিজন ছেকেণ্ড ইজ পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে 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 ধৰ্ম স্থাপন কৰিব আহিছে কলিযুগত ধৰ্ম স্থাপন কৰিব আহিছে ভগৱান ধৰ্ম স্থাপন ধৰ্ম তাৰমানে কি হৈ গৈছে নাইকিয়া হৈ গৈছে ভগৱানে দাপৰ যুগত কৈ থৈ গৈছিলে কি কৈছিলে সৎ ধৰ্ম পৰিত্যাগ কৰা কি কৈছিলে সৰ্বধৰ্মং পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহং তম সৰ্ব পাপভ্যো মোক্ষাশিষামি মা শুচ মই খাটাং কৈছো তুমি সব ধৰ্মই দি দিয়া পতি ধৰ্ম পত্নী ধৰ্ম ছাত্ৰ ধৰ্ম ছাত্ৰী ধৰ্ম ব্যৱসায়ী ধৰ্ম ডাক্তৰ ধৰ্ম পুলিচ ধৰ্ম সব ধৰ্ম এৰিব কৈছে ভগৱানে কিন্তু যুগ ধৰ্ম এৰিব কোৱা নাই আৰু যুগ ধৰ্মটো প্ৰতিস্থাপন কৰিবৰ কাৰণে ভগৱান আহিব দিছ ছেকেণ্ড ৰিজন চ' হোৱাট ইজ আ যুগ ধৰ্ম সংকীৰ্তন ধৰ্ম কলি যুগে শ্ৰী চৈতন্য অৱনী কৰিলা ধন্য পতিত পাবন যাহাৰ বানা পতিত পাবন যাহাৰ বানা কলি ভুজঙ্গম দেখি হরি নামে অবতরি কলি ভুজঙ্গম দেখি হরি নামে জীব রাখি আপুনি হইলা ধনন্তরী এইটো হলে যুগ ধৰ্ম কলি ভুজঙ্গম হৈ গৈছে দেখিছে কলি ইজ লাইক এ বিগ স্নেক স্নেক দংশন কৰিব কাক আমাৰ নিচিনা পাপীবিলাক কলি এইটো ৰূপ লৈ আহিছে আৰু তেতিয়া হৰিনামে জীৱক ৰাখিব লাগিব দেখিছে সিহঁতে যে হৰিনাম লৈ নলয় চবক খাই দিব বিগ স্নেক্স বাইট সেইকাৰণে আপুনি হইলা গৌৰাংগ মহাপ্ৰভু কি হৈ গলা ধনন্তৰী ধনন্তৰী মানে কি ডক্টৰ NSC ঔষধি মায়া নাচি বাৰু লাগি NSC মানে নিয়ে আসছি মানে লৈ আহিছে কি আনিছে ঔষধ লৈ আহিছে NSC ঔষধ ঔষধ কোনে আনে ডাক্তৰ আনে মহাপ্ৰভু কি হৈ গ'ল ডাক্তৰ হৈ গ'ল second reason is he becomes doctor to recover the patient who are suffering from maya আৰু এইবিলাকক নহবা কোনে খাব কলিয়ে সব খাব কলিয়ে এখানে ডক্টৰ হৈ আহিলে যুগ ধৰ্ম এস্টাবলিশ কৰিব কাৰণে second external reason and the third external reason is to establish আটাইতকৈ যেটো উন্নত আৰু উজ্জ্বল ভক্তি ৰস ভক্তি মাৰ্গ আটাইতকৈ যেটো ভাল আটাইতকৈ যেটো মধুৰ আটাইতকৈ যেটো ৰসাল আটাইতকৈ নেক্টৰিয়ান আটাইতকৈ যেটো সহজ ইজি সৰল সিম্পল ইজি সিম্পল নেক্টৰিয়ান সুইট সফট the road to Krishna এই ৰাস্তাটো টৰ্চ মাৰি দেখা দিবৰ কাৰণে he comes as the torch bearer এটো মানে টৰ্চটো জ্বলাই দিব বাবা ৰাস্তা এদিকে না এদিকে যাও এইফালে না যাবা কাইট আছে বড়ি দুখ পাবা এইফালে যোৱা বুলি টৰ্চটো জ্বলাই দিছে আৰু ৰাস্তাটোৰ নাম কি প্ৰেমময় ভক্তি মাৰ্গ সাধন মাৰ্গ আছে ভাব মাৰ্গ আছে তপ মাৰ্গ আছে জ্ঞান মাৰ্গ আছে কৰ্ম মাৰ্গ আছে
মানুহবিলাক বুৰ্বক নাজানে চবফালে ঘূৰি ফুৰিছে ভগৱান কৈছে নহ'ব ব্ৰজবাসীৰ যিটো প্ৰেমময় ভক্তিৰ মাৰ্গ এইটো দেখাবৰ কাৰণে ব্ৰহ্মাৰ এদিনত কৃষ্ণ এবাৰ আহে মাত্ৰ ব্ৰহ্মাৰ এটা দিন মানে 4টা যুগ around 430 crores of years প্ৰায় 432 কোটি বছৰ এই 432 কোটি বছৰত ভগৱান একবাৰ আহে ৰাস্তাটো দেখাই দিবৰ কাৰণে আৰু এইটো গৌৰাংগ মহাপ্ৰভু আহিছিলে 439 বছৰ আগত very close to us গৌৰাংগ বহুতে কয় কেতিয়াবা আহিলে গৌৰাংগ বুঢ়া বুৰ্বক কেতিয়াবা আহিলে কৈছ কোটি 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 বছৰ আগতে আহিছিল এতিয়াতো এই আহিছে মাত্ৰ যদি কোনোবা 540 বছৰ আগত জন্মগ্ৰহণ কৰিছিলে ই মহাপ্ৰভু দেখাই নাই ঠিক না আমি আমাৰ ভাগ্য ভাল যে মহাপ্ৰভু আহিছিল এটো আমি গম পাইছো কোনোবাই গম পাব নেকি 432 কোটি বছৰ আগত ভগৱান কেনেকৈ আহিছিলে এনিবডি বুজা নাই কথা 432 কোটি বছৰ আগত ভগৱান আহিছিল কৃষ্ণ চৈতন্য মহাপ্ৰভুৰ ৰূপ লৈ আহিছিল কোনোবাই জানে নেকি ইয়াতে ঠিক না but we know the devotees know that Krishna that sweet incarnation ইমান ধুনীয়া কৃষ্ণ আহিছিল মহাপ্ৰভু ৰূপে মাত্ৰ only and only merely 439 years ago এতিয়াও জাগা আছে না কোনোবাই 432 কোটি বছৰ আগত ভগৱান আহা জাগা উলিয়াই দিব পাৰিব নেকি তাৰ মাজত বহুত প্ৰলয় হৈ গৈছে so many annihilation ধ্বংস হৈ গৈছে জাগা নাই মায়াপুৰ কি ধ্বংস হৈ গৈছে নেকি নৱদ্বীপ ধ্বংস হৈ গৈছে নেকি নৱদ্বীপ মায়াপুৰ কলিযুগত বিকশিত হ'ব বাকি সব ধাম নাইকিয়া হৈ যাব সব নদী শুকাই যাব সৰস্বতী নদী ইতিমধ্যে শুকাই গল Ganges will dry out Brahmaputra will dry out all dhams will go into a hidden form except Navadip Mayapur dham ki tu etia to komse kom ticket kati jabo paru na amar ejon bhokto ebar railor line goi asile to kot jay Mayapur ha mane bhab soa যে মই ৰেল লাইনটোত গৈ থাকিম গৈ একদিন কোনোবা দিনত মায়াপুৰ দেখা পাম সো এনথুচিয়াস্টিক তো আমি সেইকাৰণে খুব ভাগ্যৱান জীৱ যে 432 কোটি বছৰৰ আগত ভগৱান আহিছে আৰু মোৰ ভগৱান গৌৰাংগ মহাপ্ৰভু মাত্ৰ অনলি কেৱল মাত্ৰ 439 বছৰ আগত আহিছে আৰু মোৰটো জন্ম হৈছে আজি মোৰটো কমসে কম 62 বছৰ 83 বছৰ আগত জন্ম হৈছে তো মহাপ্ৰভু আহিছিলে যেতিয়া মই জন্ম তাতকে 500 বছৰৰ ভিতৰতে হৈ গৈছে তোমালোক কমসে কম 500 বছৰৰ ভিতৰত জন্ম হৈ গৈছা কোনোবা হয়তো 510 বছৰৰ ভিতৰত 20 বছৰৰ ভিতৰত জন্ম হৈছা think that 532 years is comparatively negligible 432 কোটি বছৰৰ তুলনাত হয়নে সাগৰৰ মাজত মই কৈছো এটা জাগাত এক গিলাস পানীত ভগৱান আছে তুমি বিচাৰি আনা যোৱা কাৰোবাৰ সাহস আছে যা মই কৈছো সাগৰৰ ভিতৰতে ভগৱান আছে হয় নেকি প্ৰভু ক'ত আছে এই এক গিলাস পানী আছে এক জাগাত তাতে আছে যা বিচাৰি ফুৰ এতিয়া আৰু যদি মই কওঁ যে এই যে সৰু জাগাটো আছে 10 গিলাস পানী আছে মাত্ৰ ইয়াৰে এটা গিলাসত আছে বিচাৰ ধমধম বিচাৰিব এইটো নহয় এই পাই গলো ঠিক না সেইকাৰণে ভগৱান আহিছিলে এই 439 বছৰ আগত কি দেখাবৰ কাৰণে যে আমাৰ মাৰ্গ পথ ৰাস্তা দেখাবৰ কাৰণে যেটো সবচে মধুৰ প্ৰেমময় ভক্তিযুক্ত যেটো মাৰ্গ এটো দেখাবৰ কাৰণে ঠিক আছে তো আমি তিনিটা ইন্টাৰনেল কাৰণ কলো আৰু তিনিটা এক্সটাৰ্নেল ৰিজন কলো হৰে কৃষ্ণ